হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এয়া আমাৰ ককা আইতা বিয়া দ্বিতীয়টো মই ভিডিঅ'ত বনালোঁ, দ্বিতীয়টো ভিডিঅ' মানে। আৰু এয়া চাওকচোন, এতিয়া মুহাতে দি দিছে, মুহা পাৰি দি দিছে, কাৰণ আইতাই তলত বহিব নোৱাৰে যিহেতু, সেয়েহে মুহা দি দিছে। আৰু এতিয়া এয়া চাওকচোন, কইনাজনী আকৌ পিছ দি বহি আছে, সেয়েহে আকৌ এইফালে মুখ দিবৰ কাৰণে দি দিছে, নেপায় বুলি কৈছে। আৰু এয়া চাওকচোন, ভিনদেউ আৰু ভতিজাক লৈ বহিছে এতিয়া, আৰু এয়া মাহঁত সকলোবোৰ আছে। আৰু এয়া মুহাতে এতিয়া চাউলৰ বাতিটো দি দিছে, তাৰ ভিতৰতে এতিয়া এটা আঙঠি আছে, আঙঠিটো উলিয়াব লাগে। আৰু ইফালে ঠেলিব পাৰেনে সিফালে ঠেলিব পাৰে, সেয়াই আৰু নিয়ম, এইটো ধেমালিয়ে হয়। আৰু বাকী মই বিশেষকৈ নাজানো বাৰু, আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন দেই, কিয় এই নিয়মটো কৰা হয়। সঁচাকৈ কিমান যে জমনি হৈছিলে বিয়াখন, আৰু ইমান ডাঙৰকৈ পতা নাই বিয়াখন, যিহেতু বোৱা বিয়া হৈছে সেয়েহে। আৰু ককাই আইতাক হৰুৱাই দিলে। আৰু এয়া চাওকচোন, কইনাজনী এতিয়া, মানে আইতাৰ কথা কৈছোঁ, ভাত খাই আছে দৰাক এৰি। আৰু এইফালে আকৌ এয়া ভিনদেউ আকৌ ছোৱালীজনীক লৈ আছে। আৰু এয়া আমি এতিয়া ভাত খাবৰ কাৰণে ওলাইছোঁ সকলো, মানে ঘৰৰ মানুহে সকলোবোৰ দেই, পৰিয়ালৰ হয়। আৰু এয়া চাওকচোন, ভণ্টি আৰু ওচৰৰে ভণ্টি এজনী, আৰু এয়া মা, বৌ ভাত খাই আছে। এনেকৈয়ে দেখাই দিছোঁ। এয়া আকৌ আলহীও আহিলে, সেয়েহে ভাত খাই আছে।